এবাৰ বিজেপি আৰু কংগ্ৰেছক লৈ হৰপ হৈ উঠিছে বিপিএফ নেতা ৰফিকুল ইছলাম। তেওঁ বিপিএফ নেতাগৰাকীয়ে আসলে কৈছে যে বিজেপি আৰু কংগ্ৰেছ মুছলমানৰ বাবে অধিক ভয়াবহ, আৰু বিশেষকৈ কংগ্ৰেছ অধিক ভয়াবহ মুছলমানৰ বাবে, কিয়নো বিজেপিয়ে মুছলমানক হঠাতে শেষ কৰে কিন্তু কংগ্ৰেছে লাহে লাহে শেষ কৰে। গতিকে দুইটাই আসলে অধিক ভয়াবহ, আৰু এইদৰে নিৰ্বাচনী প্ৰচাৰ সভাত হৰপ হৈ উঠিছে বিপিএফ নেতা ৰফিকুল ইছলাম। পুনৰলৈ কৰিছোঁ, বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামে এইদৰে এতিয়া বিজেপি আৰু কংগ্ৰেছক লৈ হৰপ হৈ উঠা পৰিলক্ষিত হৈছে। তেওঁ কৈছে মুছলমানৰ বাবে বিজেপি হৈছে উচ্চ ৰক্তচাপ আৰু লগতে কংগ্ৰেছ হৈছে মধুমেহ বেমাৰ। পুনৰলৈ কৰিছোঁ, মুছলমানৰ বাবে বিজেপি উচ্চ ৰক্তচাপ আৰু কংগ্ৰেছ হৈছে মধুমেহ বেমাৰ। গতিকে বিজেপি আৰু কংগ্ৰেছ দুয়োটাই আচলতে অধিক ভয়াবহ মুছলমানৰ বাবে, আৰু এইদৰে নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে আচলতে হৰপ হৈ উঠিছে প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলাম। বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামে এই ধৰণে মন্তব্য কৰিছে, বিজেপি কংগ্ৰেছক লৈ এই ধৰণে মন্তব্য কৰিছে, আৰু লগতে তেওঁ কৈছে যে বিজেপিয়ে মুছলমানক হঠাতে শেষ কৰি দিয়ে কিন্তু কংগ্ৰেছে লাহে লাহে শেষ কৰে মুছলমানক। গতিকে কংগ্ৰেছ বিজেপিতকৈ 3 গুণ ভয়াবহ, অৰ্থাৎ বিজেপিতকৈ কংগ্ৰেছ অধিক ভয়াবহ বুলি মন্তব্য কৰিছে বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামে। আৰু লগতে তেওঁ কৈছে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিত স্থান নাই। পুনৰলৈ কৈছোঁ, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিত স্থান নাই, বিটিচিত অকল আঞ্চলিক দল থাকিব। আঞ্চলিক দলৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিত থাকিব নোৱাৰে বুলি এইদৰে উদ্যত্ত ভাষণ দিছে এইগৰাকী বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামে। এইদৰে বিশাল জনসভাত এই ধৰণে মন্তব্য কৰিছে বিজেপি কংগ্ৰেছক লৈ হৰপ হৈ উঠিছে এইগৰাকী নেতা। পুনৰলৈ কৰিছোঁ, এক গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ বাবে বিজেপি উচ্চ ৰক্তচাপ বুলি কৈছে, আৰু সমান্তৰালকৈ কংগ্ৰেছ মধুমেহ বেমাৰ বুলি কৈছে, আৰু লগতে কৈছে বিজেপিয়ে মুছলমানক হঠাতে শেষ কৰি দিয়ে কিন্তু কংগ্ৰেছে লাহে লাহে শেষ কৰে। গতিকে কংগ্ৰেছ বিজেপিতকৈও 3 গুণ ভয়াবহ, আৰু এই মন্তব্য কৰিছে এতিয়া বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামে। আৰু তেওঁ কৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিত স্থান নাই, বিটিচিত অকল আঞ্চলিক দলহে থাকিব। আঞ্চলিক দলৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিত থাকিব নোৱাৰে, এই ধৰণে মন্তব্য কৰিছে। কোকৰাঝাৰ জিলাৰ 2 নং গুমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কুৰ্চাখাটি প্ৰাইমাৰীৰ উদ্যোগত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে উপস্থিত থাকি এই মন্তব্য কৰিছে বিপিএফ নেতাগৰাকীয়ে। আৰু লগতে সভাখনত উপস্থিত থাকি 2 নং গুমা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থীয়ে কৈছে যে বিপিএফ দলৰ বাহিৰে কোনো দলৰ কাম নাই, এই ধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বিশাল জনসভা, নিৰ্বাচনী প্ৰচাৰ সভা, আৰু যিহেতু বিটিচি নিৰ্বাচন সমাগত, আৰু তেনে সময়ছোৱাতে এনেধৰণৰ মন্তব্য কৰিছে বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামে। আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছোঁ। করতে লাগবো আমাদের বিটিসিতে, বিশেষ করে আঞ্চলিক দলের ভিতরে আমরা গুরুত্ব দিতে লাগবো, আঞ্চলিকতাবাদে আমরা গুরুত্ব দিতে লাগবো। এখানে রাষ্ট্রীয় পর্যায়ের কোন দলে এখানে গুরুত্ব দেওয়ার প্রয়োজন আমি অনুভব করি না। এবার আপনারা বলবেন যে কংগ্রেস, আমি বিজেপির নাম একটা দিছি, আপনারা মনে রাখবেন বিজেপির নাম দিছি আমি হাই প্রেসার, হাই ব্লাড প্রেসার, আর কংগ্রেসের নাম দিছি আমি ব্লাড সুগার। কথাটা বুঝাইছে কি? বিজেপি মানুষ মারে, কংগ্রেসে মানুষ মারে, কংগ্রেসে মানুষ মারে লাহে লাহে, বিজেপি মানুষ মারে হঠাৎ করে, হয় না এই কথাটা? যার জন্য দুইটাই কিন্তু মানুষ মারে। এই কংগ্রেস বিজেপির থেকে আরো 3 গুণ তেজাইরা এই কংগ্রেসটা আজকে। কংগ্ৰেছ আমাৰ বিটিচিত কোনো কাম নাই, আপোনালোকে ভাল কৰি জানে, কাৰণ ইয়াৰ আগতো এজন কংগ্ৰেছৰ পৰা জিকি ক'ত গ'ল আপোনালোকে জানে, এজন ইউডিএফৰ পৰা জিকি ক'ত গ'ল আপোনালোকে জানে। ইয়াত বিপিএফৰ বাহিৰে কোনো ৰাজনীতি দলৰ ইয়াত বিটিচিত কাম নাই, এইটো আপোনালোকে ভাল কৰি জানে। আমাৰ বাকী যিটো পাৰ্টি ঘোষণা ইহঁতি সিহঁতৰ কথা, কিন্তু আমাৰ যিটো দল, আমাৰ দলে বিপিএফ দলে অলৰেডি 22টা সিটত প্ৰাৰ্থী ডিক্লেয়াৰ কৰিলে, আৰু যি 18টো আছে আমাৰ অহা 30 তাৰিখে এইটো ডিক্লেয়াৰ কৰি দিব। চাওক, আমাৰ গুমা সমষ্টিটো আপোনালোকে নিজে জানে। আজি চাওক, ইয়ং ল'ৰা ফাৰ্ষ্ট ৰাজনীতিত ভৰি দিব আজি সিহঁতে, ফাৰ্ষ্টে আমাৰ বিপিএফ দলতে বাছি ল'লে। কাৰণটো কি? আমিতো ইমান দিন অপজিশ্যনত ছিলোঁ, ৰানিং চৰকাৰ আছিলে, তাত নাযায় বিপিএফ দলত আহিলে, তাহলে মানুহ বিপিএফ দলক কিমান
আঁকোৱালি লৈছে সেইটো আপোনালোকে নিজে চিন্তা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।